নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, কিয়নো অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে এইটো চেনেলত ভিডিঅ'সমূহ আপলোড কৰা হৈছে। সেই ভিডিঅ'সমূহে আপোনালোকক আগন্তুক এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব। ইয়াৰ আগত আসাম জিঅ'গ্ৰাফি পাৰ্ট 9ত টি অফ আসাম সম্পৰ্কে আলোচনা কৰা হৈছে। সেই ভিডিঅ'টো আপোনালোকে নিশ্চয় চাই ল'ব, তেতিয়াহ'লে আপোনালোকে টি অফ আসাম সম্পৰ্কে যিকোনো কুৱেশ্যন আহিলে এনসাৰ কৰিব পাৰিব। এতিয়া মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। অসমৰ চাহৰ বৈজ্ঞানিক নাম হ'ল কেমেলিয়া চিনেনচিছ আসামিকা। যে অসমৰ চাহৰ বৈজ্ঞানিক নাম হ'ল কি? কেমেলিয়া চিনেনচিছ আসামিকা। নিশ্চয় মনত ৰাখিব। অসমৰ চাহক আসাম অৰ্থডক্স টি বুলি কোৱা হয়, আৰু অসমৰ চাহক কি বুলি কোৱা হয়? আসাম অৰ্থডক্স টি। অ'কে, মনত ৰাখিব যে অসমৰ চাহৰ বৈজ্ঞানিক নামটো কি আমি নিশ্চয় পালোঁ, আৰু অসমৰ চাহক কোনটো নামেৰে জনা যায়? আসাম অৰ্থডক্স টি বুলি জনা যায়। অ'কে, অসম ভাৰতৰ ভিতৰত সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্য, আৰু অসম হৈছে কি ভাৰতৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদনকাৰী এখন ৰাজ্য। ভাৰতৰ চাহৰ প্ৰায় 52 বা 60% অসমত উৎপাদন হয়। যে ভাৰতত যিমান চাহ উৎপাদন কৰা হয় তাৰে কি আছিল? 52% বা 60% কি কৰে? অসমতে উৎপাদন কৰে। মনত ৰাখিব যে আপোনালোকে এক্সামত 52 বা 60 এই দুটাৰ যিকোনো এটা পাব, আৰু আপোনালোকে এই যিকোনো এটা পালে আপোনালোকে সেইটোকে টিক কৰি আহিব, কিয়নো যে দুটা একেলগে আপোনালোকে নাপায়। পশ্চিমবংগ ভাৰতৰ দ্বিতীয় বৃহত্তম চাহ উৎপাদনকাৰী ৰাজ্য, আৰু অসমৰ পিছতে কি আছিল আমাৰ? পশ্চিমবংগ। যিটো সেই পশ্চিমবংগ হৈছে ভাৰতৰ ভিতৰত দ্বিতীয় বৃহত্তম চাহ উৎপাদনকাৰী এখন ৰাজ্য। অ'কে, অসমৰ প্ৰায় 17% শ্ৰমিক চাহ উদ্যোগত নিয়োজিত। অসমত যিমান শ্ৰমিক আছে তাৰে 17% শ্ৰমিক চাহ উদ্যোগৰ লগত নিয়োজিত। আপোনালোকে এতিয়া মনত ৰাখিব অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 20% চাহ উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। অসমত যিমান জনসংখ্যা আছে তাৰে 20% কি আছিল আমাৰ? চাহ উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। অ'কে, চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত চাহ বাগিচাৰ দায়িত্ব দিছিল। যে চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত চাহ বাগিচাৰ দায়িত্ব দিছিল। কি আছিল? যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত চাহ বাগিচাৰ দায়িত্ব কাক দিছিল? বোলে চাৰ্লছ ব্ৰুছক বা চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছক চাহ বাগিচাৰ দায়িত্ব দিছিল। চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছে 1871 চনত অসমত চাহ খেতিৰ বাবে ৰয়েল ছ'চাইটি অফ আৰ্টছৰ পৰা স্বৰ্ণ পদক লাভ কৰিছিল। চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছে কি কৰিছিল? 1871 চনত অসমত চাহ খেতিৰ বাবে ৰয়েল ছ'চাইটি অফ আৰ্টছৰ পৰা কি হৈছিল? গ'ল্ড মেডেল লাভ কৰিছিল। মনত ৰাখিব। টু 2011 চনত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে চাহক অসমৰ ষ্টেট ড্ৰিংক বুলি ঘোষণা কৰিছিল। যে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কি হৈছিল? 2011 চনত চাহক অসমৰ ষ্টেট ড্ৰিংক বুলি ঘোষণা কৰিছিল। ইয়াৰ আগৰ ভিডিঅ'ত আসাম জিঅ'গ্ৰাফি পাৰ্ট 9ত টি অফ আসাম সম্পৰ্কে ডিটেইলছত আলোচনা কৰা হৈছে। নিশ্চয় আপোনালোকে সেই ভিডিঅ'টো চাব, তাৰ পিছত আপোনালোকে এইখিনি চাব। অ'কে, অসমৰ কোনখন জিলাত মনোহাৰী চাহ বাগিচা অৱস্থিত? যে অসমৰ কোনখন জিলাত কি আছিল? মনোহাৰী চাহ বাগিচা অৱস্থিত? যে অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি বিশ্বনাথ, অপশ্যন চি যোৰহাট, অপশ্যন ডি ধেমাজি। এই অপশ্যন কেইটাৰ প্ৰতি যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। কি আছিল? ডিব্ৰুগড়। যে মনোহাৰী চাহ বাগিচা কোনখন জিলাত অৱস্থিত? ডিব্ৰুগড় জিলাত। অ'কে,
তলৰ কোনখন জিলাক টি কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয় যে তলৰ কোনখন জিলাক টি কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয় হুইচ অফ দ্য ফলোয়িং চিটিজ আৰ কল্ড টি কেপিটেল অফ ইণ্ডিয়া যে তলৰ কোনখন জিলাক টি কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয় অপশ্যন এ কামৰূপ অপশ্যন বি ডিব্ৰুগড় অপশ্যন চি যোৰহাট অপশ্যন ডি বিশ্বনাথ এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি আমি নিশ্চয় এইটো জানো যে যোৰহাটক টি কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয় যে টি চিটি অফ ইণ্ডিয়া বুলি আমি ডিব্ৰুগড় জিলাখনক জানো আৰু টি কেপিটেল অফ ইণ্ডিয়া বুলি আমি যোৰহাট জিলাখনক জানো ওকে এইখিনি মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় অসম চাহক কি বুলি কোৱা হয় যে অসমৰ চাহক কি বুলি জনা যায় বা কি বুলি কোৱা হয় হোৱাট ইজ আসাম টি কল্ড অসম চাহক কি বুলি কোৱা হয় হোৱাট ইজ আসাম টি কল্ড অপশ্যন এ দাৰ্জিলিং টি অপশ্যন বি নীলগিৰি টি অপশ্যন চি কাংগ্ৰা টি অপশ্যন ডি আসাম অৰ্থডক্স টি যে অসমৰ চাহক কি বুলি কোৱা হয় যে আমি নিশ্চয় এইখিনি পাই আহিছোঁ যে অসমৰ চাহক কি বুলি কোৱা হয় আসাম অৰ্থডক্স টি যে অসমৰ চাহক আসাম অৰ্থডক্স টি বুলি কোৱা হয় যে অসমৰ চাহক কি বুলি জনা যায় যে আসাম অৰ্থডক্স টি আৰু দাৰ্জিলিং টিটো কোনখন ষ্টেটৰ চাহক কোৱা হয় ৱেষ্ট বেংগলৰ আৰু নীলগিৰি টিটো কোনটো ষ্টেটক কোৱা হয় তামিলনাডু আৰু কাংগ্ৰা টিটো হৈছে হিমাচল প্ৰদেশ নিশ্চয় মনত ৰাখিব যে অসমৰ চাহক কি বুলি কোৱা হয় আসাম অৰ্থডক্স টি ওকে তলত দিয়া কোনজন প্ৰথম অসমীয়া চাহ খেতিয়ক আছিল আমি যদি অপশ্যন কেইটা লক্ষ্য কৰোঁ অপশ্যন এ আনন্দৰাম বৰুৱা অপশ্যন বি মণিৰাম দেৱান অপশ্যন চি পিয়লি বৰুৱা অপশ্যন ডি নান অফ দ্য এবভ এই অপশ্যন কেইটাৰ প্ৰতি লক্ষ্য ৰাখিলে আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি মণিৰাম দেৱান ওকে কোনজন ব্যক্তিয়ে 1871 চনত অসমত চাহ খেতিৰ বাবে ৰয়েল ছ'চাইটি অফ আৰ্টছৰ পৰা স্বৰ্ণ পদক লাভ কৰিছিল যে কোনজন ব্যক্তিয়ে 1871 চনত অসমত চাহ খেতিৰ বাবে ৰয়েল ছ'চাইটি অফ আৰ্টছৰ পৰা গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল অপশ্যন এ ৰবাৰ্ট ব্ৰুচ অপশ্যন বি মণিৰাম দেৱান অপশ্যন চি চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ অপশ্যন ডি নান অফ দ্য এবভ এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি থেংক ইউ এভৰিৱান